সুপ্ৰভাত। সকলোলৈকে এটা সুন্দৰ দিনৰ কামনা কৰি উপন্যাস পাঠৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি নীলাজৰ দেশত উলংঘনাথ উপন্যাসনিৰ ৭ম খণ্ডটো পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। আহকচোন। মৰমে হহুৱাই, মৰমেই কন্দুৱাই, মিছা মৰমে কুৰুকি কুৰুকি কলিজা খায়। ভগ্ন হৃদয়ে দুখৰ মেট মৰা বোজালৈ কেকাই কেকাই বিনিদ্য নিশাবোৰক কন্দুৱাই থাকে। বুকুখন জ্বলি জ্বলি মৰম গলি দুখৰ চকুলো হৈ শীতানৰ গাৰুতীয়াই। বুকুৰ গোপনৰ নিশব্দ ধুমুহাই জীৱনটোকেই মুচৰি যাব খোজে। বেদনাই গভীৰ কৰা প্ৰতিটো নিশাতে চুৰিৰে হানি খুচি বুকুখনক অস্ত্ৰোপচাৰ কৰা যেন অনুভৱ হয়। জোৰ কৰি অস্বীকাৰ কৰিব বিচাৰিলেও প্ৰথম মৰমে উৰে এইটো জীৱন পিছলেৰে। নিতাৰ সান্নিধ্যত মলয়ে জীৱনটোক নতুনকৈ সজাবলৈ চেষ্টা কৰে যদিও মাজে মাজে বিদিশাই মনৰ মাজত ভুমুকি দি তাক বৰ কষ্ট দিয়ে। মলয়ে পাহৰি থাকিব বিচাৰিলেও তাই হয়তো গোপনে তাৰ বুকুত গহনত সামুচি থাকে। অপুৰো একেই অৱস্থা। উৰ্মিলাক হেৰুৱাৰ আশংকাত ছাতিফুটি কৰা মনে তাক শান্তিৰে থাকিবলৈ নিদিয়ে। হাঁহিমুখীয়া তাৰ মুখখন তেনেই কৰুণ হৈ পৰিল। সি অকলে বাহিৰত ৰৈ উদাস দৃষ্টিৰে নিশাৰ আকাশখনলৈ চাই থাকে। সি ভালপোৱা আকাশৰ তৰাৰ তিৰবিৰ ধেমালি, জোনাকৰ মুঠি মুঠি হাঁহিবোৰ তাৰ পৰ হৈ পৰিব নেকি? উৰ্মিলা, তাৰ মন আকাশত জিলিকি থকা পূৰ্ণিমাৰ জোৰ। আঁউসীৰ কলীয়া ঘন আন্ধাৰলৈ অপুৰ ভয় লাগে। উৰ্মিলাবিহীন তাৰ জীৱনটোৰ কথা ভাবি সি শিয়ৰি উঠে। মলয়ে অপুৰ মনৰ যাতনা বুজি পায়। সি জানে নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ বেদনা অধিক। গভীৰ বেদনাই মানসিক ৰোগৰ জন্ম দিয়ে। একঘেমীয়া ঋণাত্মক চিন্তাই স্নায়ুতন্ত্ৰক বিকলাংগ কৰিব খোজে। বহুতে নিজকে স্মৃতিৰ অন্ধকাৰ গহ্বৰত কয়দী সজায়। স্মৃতিৰ বুকুৰ পৰা মৃত সপোনবোৰ কিম্ভূত কিম্বাকাৰ ৰূপ লৈ এটা এটাকৈ উঠি আহে। সিহঁতৰ ঠাট্টা, তাচিল্য আৰু অট্টহাস্যত মগজুৰ কোষবোৰ উত্তেজিত হৈ পৰে। দুখবোৰ ক্ষোভলৈ ৰূপান্তৰিত হয়। প্ৰচণ্ড খঙত নিজৰ ওপৰতে অত্যাচাৰ কৰিবলৈ মন যায়। আগৰ দৰে অপুৱে বাহিৰলৈ ফুৰিবলৈ যাবলৈ মন নকৰা হ'ল। মলয়ে টুলুঙা কথা কৈ তাক হহুৱাই দুখবোৰ পাহৰাই ৰাখিব বিচাৰে। ঐ, উৰ্মিৰ মনৰ খবৰ নজনাকৈ তই মিছাতে দুখ কৰি আছ। মই তাক সকলো বুজাই ক'ম। মলয়ে তাক সান্তনা দিবলৈ চেষ্টা কৰে। কিন্তু মলয়ে উৰ্মিলাক কথাবোৰ খোলাখুলিকৈ কৈ তাইৰ মনৰ ভাৱ বুজিবলৈ সুবিধাই কৰিব পৰা নাই। এইবোৰ কথা ফৰমুঠিয়াই ক'ব নোৱাৰি। উৰ্মিলাহঁতৰ ঘৰলৈ গ'লেও তাইৰ লগত মুকলিকৈ কথাবোৰ পাতিব নোৱাৰি। নিতাক কৈও লাভ নাই। বেঙীজনীয়ে আকৌ ওলট পালতহে লগাব। মলয়ে দৰকাৰী কথা আছে বুলি নিতালৈ খবৰ পঠিয়াই উৰ্মিলাৰ সৈতে ভাড়াঘৰলৈ মাতিলে। সেইদিনা সি অফিচৰ পৰা সোনকালে আহি নিতাহঁতৰ বাবে ঘৰত অপেক্ষা কৰি ৰ'ল। কলিং বেলটোৱে কৰ্কশ মাতেৰে চিঞৰি নিতাহঁত অহাৰ জাননী দিলে। এইটো বেল সলাব লাগিব, সি মনতে ভাবিলে। দুৱাৰ খোলা আছে, সোমাই আহা। মলয়ে চোফাখনত বহি থকাৰ পৰাই চিঞৰি ক'লে। কি খবৰ মলয় দা? বৰ ডাঙৰ কথা আছে যেন পাইছোঁ দেই। হঠাতে মাতি পঠিয়ালা যে? নিতা, তহঁতে কথা পাত। মই ওচৰতে ছোৱালী এজনীক লগ ধৰি আহোঁ। ওঠত মিচিকীয়া হাঁহি, দুচকুত ইংগিতৰ তিৰবিৰণে উৰ্মিলাজনী বৰ ৰাংঢালী। তাই সিহঁতৰ প্ৰণয়ৰ বাকৰিত অনাকাংক্ষিত কাঁইটীয়া গছ হৈ থাকিব নিবিচাৰে। উৰ্মি, তুমি বহা, তোমাৰ লগত মোৰ গুৰুত্বপূৰ্ণ কথা আছে। মলয়ৰ কথাত তাই পাত্তাই নিদিলে। হ'ব দিয়া, প্ৰথমতে তোমালোকৰ কথাবোৰকে পাতি লোৱাচোন। মই সোনকালেই আহিম। ঐ নিতা, সময় কেনেকৈ পাৰ হৈ যাব গমেই নেপাবি। তাই নিতাৰ গাল চিকুট মাৰি গাভৰু মনটোক জোকাই থৈ গ'ল। এই আকৰিজনীয়ে মোৰ কথা বুজিবলৈ অকণো চেষ্টাই নকৰিলে। হ'ব দিয়া, গ'ল ভালেই হ'ল। অজানিতে মলয়ৰ মুখেৰে ওলাই যোৱা কথাত তাৰ মনে বিচৰাখিনি ধৰা পৰি গ'ল। কি ভাল হ'ল? তাই নিজকে লুকুৱাই ৰাখি নিতাই চকু পকাই ধৰিলে। নাই মানে, তাই বৰ টেপটেপাই থাকে যে। মলয়ে অজুহাত এটা বিচাৰি উলিয়ালে। অ' ৰ'ব, মই তাইক কৈ দিম। প্লিজ তাইক নক'বা, মোক খাই পেলাব। মই জৰিমনা ভৰিব লাগিব। মই তোমাৰ ভৰিত ধৰিছোঁ। ইচ, এই দুখন মোৰ হাতহে, ভৰি নেকি কিবা? মলয়ৰ অৱস্থা দেখি নিতাৰ হাঁহি উঠি যায়। আচলতে কি জানা, মৰমবোৰ হিয়াত উঠলি উঠিলে হাত ভৰি পাৰ্থক্যই বিচাৰি নেপাওঁ। মলয়ে তাৰ দুহাতৰ মাজত নিজৰ সোঁহাতখন আলপোলকৈ ধৰি থাকে। মোলৈ আপোনাৰ বৰ মৰম লাগে নেকি?
নুসুধিবা তুমি হিয়াত কিমান মৰম তোমালৈ প্ৰণয়ৰ জোৱাৰত তুমি মোৰ হৃদয়ত মৰমৰ ঢৌ তাতে মই মেলি দিলোঁ মোৰ জীৱন দিনা নিতাৰ দুগালত দুহাতেৰে ধৰি চকুত চকুত হৈ মলয় কবি হৈ পৰে কৈ যাওক না কিয় ৰৈ গৈছে আৰু কওকচোন মলয়ৰ কথাত নিতাৰ দুবাহুত যেন দুখন পাখি গজে এই উৰু সপোন ৰাজ্যলৈ তাই উৰা মাৰিব তুমি কাষত নাথাকিলে কম বুলি ভবা কথাবোৰ খালৈত জীয়া কাৱৈ মাছৰ দৰে বুকুখনত খলখলাই থাকে কিন্তু তোমাক কাষত পালে ট্ৰেফিক জামত লাগি ধৰা গাড়ীবোৰৰ দৰে কথাবোৰ মনৰ মাজতে ৰৈ যায় কিন্তু দিনে নিশাই তোমাৰ কথাকে ভাবোঁ মোৰ কথা ভাবে কি ভাবে কওকচোন মলয়ৰ মুখত তাই নিজৰ বিষয়ে শুনিবলৈ উত্তাউল হৈ পৰে তুমি জানিব নালাগে দিয়া প্লিজ কওক না আপোনাৰ কথাবোৰ শুনি থাকিলে মই শুনি থাকিম যেনেই লাগে তোমাৰ দুচকুৰ দুখন নীলাসাগৰ তাতে মই ডুব গৈ থাকোঁ তোমাৰ দুটি ওঠৰ কপনিত মোৰ জীৱনৰ গান মই শুনি শুনি সাৰে থাকোঁ তোমাৰ যৌৱনৰ মাজত মোৰ সপোন জাগে তোমাৰ উশাহত মোৰ কলিজাৰ গো মোৰ দেহৰ ৰন্ধে ৰন্ধে তুমি এটি মিঠা সুৰ আৰু নক'ব না মলয়দা মই বাউলী হৈ যাম উতলা যৌৱনত উফন্দি পৰা মৰমত কামনাৰ জোৱাৰ উঠিবলৈ দিয়া মলয় কাষ চাপি যায় উশাহবোৰ চুটি হৈ পৰে পাৰ ভাঙিব বিচৰা যৌৱনে পাৰ ভাঙিব নিতাৰ ডিঙিটো শুকাই যোৱা যেন লাগে বাধা নিদিবা মলয় আৰু কাষ চাপি আহে তাৰ তপত নিশ্বাসত নিতাৰ মুখত আউল বাউল হৈ পৰি থকা চুলিকেইডালে ঢৌ তুলি নাচে নীলাজ মৰমে সাৰ পাই উঠিব নিতাৰ মাতটো চেপা হৈ ওলায় সংযমেৰে নিচুকাই ৰাখা মৰমৰ পৰশ বিচাৰি মলয়ৰ কঁপি উঠা উজ্জৰিত জীৱনৰ অন্য এক সত্য জাগি উঠে নিতাৰ আঙুলিৰ স্পৰ্শৰ সীমাবদ্ধতাৰ বান্ধোনত ওঠৰ কম্পন মাৰ যায় ইমান আপোনতাৰে নেচাব না মই বাউলী হৈ পৰোঁ মলয়ৰ চায়নিত আৱেগ উঠলি নিতাৰ বুকুত উগুল থুগুল লগায় ভাল লাগিছে দুটা শব্দতে মলয়ে হিয়াখন উদঙাই দিয়ে মোৰ বুকুখন দুৰু দুৰু কঁপিছে হিয়া উজাৰি তোমাক মৰম কৰিবলৈ মন গৈছে কৰক না ক'ত লুকাই থাকে ইমান মৰম হৃদয় অনুভূত মানুহৰ কলিজাত ক'ত থাকে সৰগৰ সুখ য'ত সত্য আৰু সুন্দৰৰ মিলন হয় তাতেই স্বৰ্গৰ উৎপত্তি মই স্বৰ্গৰ সন্ধান পাইছোঁ মলয়দা আপোনাৰ বুকুৰ ৰুমত মই বিলীন হৈ যাব খোজোঁ নিতাই মলয়ৰ বুকুৰ মাজত নিজক এৰি দিয়ে এটা এটাকৈ সপোনৰ পোচাক খুলি মলয়ৰ বুকুৰ মাজত তাই এজনী তেজমঙহত জীয়া গাভৰু হৈ পৰে মলয়ে তাইক দুবাহুৰ মাজত সাৱটি ধৰে কলিং বেলটোৰ মাতত নিতাহঁত উচপ খাই উঠিল সিহঁত দুটা আৱেগৰ পৃথিৱীৰ পৰা নিষ্ঠুৰ বাস্তৱলৈ নামি আহিল সেই সময়ত কলিং বেলৰ মাতটো নিতাৰ বাবে লেতেৰা গালি যেন লাগিল বাহিৰত দেখুৱাই নিদিলেও পেটে পেটে তাই বৰ খং উঠিল মৰতি উৰ্মিলাজনী অলপ দেৰিকৈ আহিব নোৱাৰিলেনে মনৰ মাজতে গুজৰি গুমৰি নিতাই হেঁপাহখিনি চেপি ৰাখিলে মলয়ে দুৱাৰখন খুলি দিলে মলয়দা মই সোনকালে আহিলোঁ নেকি উৰ্মিলাৰ কথাৰ দুষ্ট ইংগিতটো মলয়ে বুজি পায় নিতাই মুখখন হহাৰ দৰে কৰিলেও ভিতৰি ভিতৰি উৰ্মিলাক চুলি ঘটা দিবলৈহে মন গৈছিল তোমাৰ বাবে অপেক্ষা কৰি আছোঁ মলয়ে মিছা কথাষাৰ কৈ উৰ্মিলাৰ ওচৰত সহজ হ'ব বিচাৰিলে অপুদা এতিয়াও অহা নাই উৰ্মিলাৰ কথাত তাই মনৰ সৰল উচপিচনিখিনি ফুটি উঠে আহিব তুমি অহা বুলি গম পোৱা নাইতো সিয়েই পাবহিয়েই তুমি বহাচোন ঐ তহঁতে কথা পাত মই চাহ বনাওঁগৈ দেই নিতাই পাকঘৰলৈ যাব খোজে আই এতিয়ালৈকে চাহ খাবলৈও সময় পোৱা নাই নেকি উৰ্মিলাই এনেই খোজ এটা মাৰিলে তেজনী তোলৈহে ৰৈ আছোঁ হ'ব দে চাহ বনাবলৈ গৈ আকৌ তই কল্পনা ৰাজ্যত ডুবি ক'ৰবাত নাপাবিগৈ উৰ্মিলাই সুবিধা পালেই নিতাক জোকাবলৈ নেৰে উৰ্মি তুমিনো তাক কিয় জোকাই থাকা কিয় মলয়দা তোমাৰ গাত লাগিছে নেকি এৰা মৰম এনেকুৱাই আজি তোমালোকক মোৰ হিয়াৰ গোপনৰ এটি মিঠা কবিতাৰ আভাস দি মোৰ জীৱনৰ সুখ দুখ হাঁহি চকুলো অভিমান আৰু বহুত কিবা কিবি কবিতাটোৰ বুকুতেই কথা আছে মলয়দা কাইলৈ মোৰ লগত তোমালোক এঠাইলৈ যাব লাগিব অপুদাটোও আহি পোৱাহি নাই উৰ্মিলাৰ গভীৰ কথাবোৰত নাৰীৰ অন্য ৰূপ ফুটি উঠে
কেনেকৈ বুকুত ইমান গহীনতা লৈ তাই চঞ্চলা পখিলা হৈ উৰিব পাৰে? গহীন গম্ভীৰ উৰ্মিলাজনীক মলয়ৰ অচিনাকি ছোৱালী যেন লাগে। কাৰোবাৰ লগত ক'ৰবাৰ মন্দিৰত গৈ বিয়া পতাৰ মন নহয়তো। কোনে জানে মলয়দা, ভগৱানে নকৰক এনে এটা দিনো হয়তো আহিব পাৰে। উৰ্মিলা অলপ আৱেগিক হৈ পৰে। তাই বুকু ভেদি এটা তপত হুমুনিয়া ওলাই আহে। বাপৰে, আমি নজনাকৈ মনে মনে ইমান আগবাঢ়িলানে? বিস্ময়ত মলয়ে চকু দুটা ডাঙৰকৈ মেলি উৰ্মিলালৈ চায়। ইহ, মই মাইক লৈ এনাউন্স কৰিব লাগিছিল নেকি? জানে মলয়দা, মানুহৰ মনৰ আৱেগ, অনুভূতি, মৰমখিনি উভয়ৰে সঁচা গভীৰতাৰে হৃদয়ংগম কৰিলে ওঠৰ ভাষাৰে কোৱাৰ একেবাৰে প্ৰয়োজন নাথাকে। হৃদয়ত সংগোপনে আপোনজনক লৈ ফুৰিব পৰা এক ৰোমান্টিক গৌৰৱ থাকে। কংক্ৰিটৰ পৃথিৱীত মানুহৰ বুকুৰ কোমলতাতেই সুখৰ ঠিকনা। মৰমত গঢ়ি উঠা প্ৰেমৰ ঘৰ, ভাগৰুৱা মনৰ জিৰণি বহা। মই তেওঁ বুকুতেই জীৱনৰ ৰং বিচাৰি পাওঁ। পলকতে চাগে উৰ্মিলাৰ মনটো উৰি গৈ তাই মনৰ মানুহ সাগৰৰ কাষ পায়। তাই এক সুখানুভূতিত দুচকু মুদি দিয়ে। বাহ, কি অনুপম অনুভূতি! তুমি এইবোৰো বুজি পোৱা নেকি? উৰ্মিলাই কাৰোবাক হিয়া দি মৰমৰ বান্ধোনত বন্দী হৈ থাকিব পাৰিব বুলি মলয়ে বিশ্বাস কৰিব নোৱাৰে। মোক পেংলাই কৰিছা মলয়দা, খং উঠিব লাগিলে তোমাক খুব ভুকুৱাম। উৰ্মিলাই তাৰ বাহুতে কোমলকৈ দুটামান ভুকু মাৰে। হ'ব, আৰু নেমাৰিবা। পাছত মই তোমালোক দুজনীৰ চুলিয়া চুলি কাজিয়া ভাঙিব নোৱাৰোঁ দেই। ইছ, নিতাই তোমাক ইমান ভাল পায়নে? হয়তো তুমি সঁচা কথাকেই কৈছা মলয়দা। আপোনজনে অকণমান কষ্ট পোৱা দেখিলেই নিজে মৰি যাম যেন লাগে অ'। এৰা, সঁচা প্ৰেমত সহজাত আকুলতা। অ' মলয়দা, তুমি অপুদাৰ মনৰ মৰমীজনীৰ ফটোখন দেখুৱাম বুলি কৈছিলা নহয়। প্লিজ দিয়া না। ছোৱালীজনীক চাবলৈ নহয়, মোৰ ইমান মন গৈছে। প্লিজ। মনৰ ব্যাকুলতাত উৰ্মিলাই মলয়ৰ গাত ধৰি জোকাৰি কণমানি ছোৱালী এজনীৰ দৰে আকুৰ গুজকৈ লাগে। তোমাক দেখুৱাবলৈকে মই ফটো এখন বিচাৰি দিছোঁ। অ' হয় নেকি? দিয়া দিয়া, তুমি ইমান ভাল। আনন্দত অধীৰ হৈ উৰ্মিলাই দুটামান জাপ মাৰি দিয়ে। তাইৰ সৰু ছোৱালীৰ দৰে এই চঞ্চলতাবোৰৰ বাবেই মলয়ৰো তাইলৈ মৰম লাগি যায়। কেতিয়াবা ধেমালিৰ চলেৰে তাই যিবোৰহে কথা কয়, বুকুৱে পিন্ধিয়ে হান মাৰি ধৰে। খং কৰিম বুলি ভাবিলেও তাই মুখলৈ চালেই জুইত চেঁচা পানী পৰাৰ দৰে খং নিমিষতে মাৰ যায়। এইখন ফটো চোৱা। মলয়ে আগতেই কাগজেৰে মেৰিয়াই থোৱা পেকেট এটা উৰ্মিলালৈ আগবঢ়াই দিলে। তাই থাপ মাৰি পেকেটটো লৈ ততাতৈয়াকৈ কাগজখন ফালি ভিতৰখন চাব বিচাৰিলে। তাই কাষৰ পৰা আঁতৰি গৈ মলয়ে খিৰিকীৰে বাহিৰলৈ চাই লয়। মলয়দা, তোমাৰ মুডটো এইখন কি দিছা? উৰ্মিলাই থুনথুনাই কান্দি দিম যেন কৰে। ফটো আকৌ। তুমি বৰ অকৰা দেই, ফটো বুলি আইনা এখনহে দিলা। মই ঠিকেই দিছোঁ উৰ্মি, তুমি ভালকৈ চোৱাচোন, তাতে দেখিবা। অপুৱে তাৰ মানি বেগত থকা 12 বছৰীয়া ছোৱালী এজনীৰ ফটোখন দেখুৱাই মোক কৈছিল, এইজনী মোৰ মনৰ মানুহ, মোৰ সপোন, মোৰ জীৱন। তাই হাঁহিলে মই সুখৰ চখলাৰে বগাওঁ। তাই কান্দিলে মোৰ কলিজাটো কাঁইটৰ মাজত এৰি অহা যেন লাগে। আজি 13 বছৰে সি ফটোখন সযতনে লগত লৈ ফুৰিছে। এতিয়া তাৰ কণমানি সপোন কুঁৱৰীজনী ভৰ যৌৱনা দীপলীপ গাভৰু হ'ল। কেনে দেখিছা উৰ্মি? মলয়ে উৰ্মিলাৰ ফালে পিঠি দি বাহিৰলৈ চাই স্বৰ্গোক্তিৰ দৰে কথাবোৰ কৈ গ'ল। মলয়ৰ কথাবোৰ শুনি শুনি আইনাখনত নিজৰেই প্ৰতিবিম্বটোলৈ তন্ময় হৈ চাই থাকি উৰ্মিলা আৱেগিক হৈ পৰে। তাইৰ বুকুৰ অনুভৱত বুজা নুবুজাৰ দুমোজাত এসোপামান দুখ বক বককৈ উতলি উঠে। উত্তপ্ত দুখবোৰ বুকুৱেদি উজাই মুখলৈকে বিয়পি তাই কাণমূৰ ৰঙা কৰি পেলায়। নাকৰ পাহিবোৰ ফুলি উঠে। বুকুখন ঘনে ঘনে উঠা নমা কৰে। ওঠ দুটা কঁপি কঁপি ভেকুৰণি হ'ব খোজে। দুখবোৰ নিঃশব্দে দুধাৰি তপত লোটক হৈ গিৰ গিৰকৈ বাগৰি আহে। তাইৰ চকু পানীত তিতি প্ৰতিবিম্বটো অস্পষ্ট হৈ পৰে। উৰ্মিলাৰ পৰা কোনো সঁহাৰি নাপাই মলয়ে উৰ্মিলালৈ ঘূৰি চালে। সদায় হাঁহি থকা ছোৱালীজনীৰ চকুত চকু পানী দেখি মলয় আচৰিত হৈ গ'ল। প্লিজ উৰ্মি, নেকান্দিবা। মই হয়তো তোমাক দুখ দিলোঁ, মোক ক্ষমা কৰিবা। মলয়ৰ মনটো বেয়া লাগি গ'ল। এনেকৈ কিয় কৈছা মলয়দা? তোমাক অকণো বেয়া পোৱা নাই। তোমাক ধন্যবাদহে জনাইছোঁ। কথাবোৰ তোমাৰ পৰা জানি ভালেই হ'ল। নহ'লে অপ্ৰকাশৰ বেদনাই অপুদাটোক খুলি খুলি খালেহেঁতেন। জীৱনত এনে এটা মুহূৰ্তৰ মুখামুখি হ'ব লাগিব বুলি
মই সপোনতো ভবা নাছিল। উৰ্মিলাই খেপ গিলি উচুপি উচুপি কথাকেইটা ক'লে। তেতিয়াও বুকুৰ দুখবোৰ চকুলোৰ শকত টোপাল হৈ তাইৰ দুচকুৰে হুৰ মূৰকৈ বদৰি আছিল। উৰ্মি, এনেকৈ নেকান্দিবাচোন। তুমি কান্দিলে একেবাৰে ভাল নালাগেও। মলয়ে তাইৰ চকু পানীখিনি মুচি মৰমেৰে মূৰত হাত বুলাই দিয়ে। দুখ লাগিছে মলয়দা। মোক হিয়া উজাৰি মৰম দিয়া অপুতাটোৱে যদি মোৰ বাবেই দুখ পাবলগীয়া হয়, মই কেনেকৈ শান্তিত থাকিম কোৱা? তাই প্ৰাণ খুলি এখুটা কান্দিলে। মলয়ে তাইক বুজনি দিবলৈ ভাষা বিচাৰি নেপালে। জানে মলয়দা, কোমল অন্তৰবোৰ বৰ ঠুনুকা, অকণমান আঘাততে ভাগি যায়। অত বছৰে অপুতাই পল পলকৈ অন্তৰত সজাই তোলা কোমল সপোনবোৰ মই পলকতে কেনেকৈ থান বান কৰি দিওঁ? বৰ ভয় লাগিছে। অপুতাৰ নিষ্পাপ মুখখনলৈ মই কেনেকৈ চাম? দাৰুণ যন্ত্ৰণাত তাই বুকুখন বৰকৈ ঘনে ঘনে উঠা নমা কৰে। উৰ্মি, ধৈৰ্য ধৰাচোন। অপু আহি তোমাক এনেকৈ কান্দি থকা দেখিলে বৰ কষ্ট পাব। মই জানো, কিন্তু সঁচা চকুলো মই বাধা দিব পৰা নাই। মই যেন অপুদাৰ জীৱনত এজাক অনাকাংক্ষিত ধুমুহা। কলিজা মুচৰি আঁতৰি যামগৈ। হে প্ৰভু, মই কি কৰোঁ এতিয়া? অপুদাটোক কেনেকৈ বুজাম? উৰ্মিলাই মূৰে কপালে হাত দি উচুপি থাকিল। মলয়ে বাধা দিবলৈ চেষ্টা নকৰিলে। কলিং বেলটোৰ মাতত মলয়হঁত সচৰ্কিত হৈ পৰিল। সেয়া অপু পালেহি, তুমি নেকান্দিবা। মলয়ে উৰ্মিলাক সতৰ্ক কৰি দিলে। নাটকৰ মঞ্চ সজ্জা সলোৱাৰ দৰে মলয়হঁতে সেমেকা পৰিৱেশটো কৃত্ৰিমতাৰে ঢাকিবলৈ চেষ্টা কৰিলে। উৰ্মিলাই মুখখন দুপাট্টাখনেৰে মচি ল'লে যদিও মুখখন ৰঙচুৱা হৈ চকু দুটা ঢুলঢুলীয়া পৰি ৰ'ল। মলয়ে দুৱাৰখন খুলি দিলে। আৰে উৰ্মি, তোমালোক? মই দেখোন গমেই নেপাওঁ। ঐ, তোমাৰ চকু দুটা ৰঙা পৰি আছে যে, কি হ'ল? কিয় কান্দিছিলা? ঐ, তহঁতে কিবা ক'লি নেকি? উৰ্মি, প্লিজ প্লিজ মোক কোৱা না, কি হৈছে? অপুৰ মনটো বৰকৈ ইচাত বিচাত লাগে। মৰমে কন্দুৱাইছে। তাইক কান্দিবলৈ দে অপু, বৰ গভীৰভাৱে কৈ মলয়ে পাকঘৰ ফালে আঁতৰি যায়। মোৰ কাষত বহাচোন অপুদা। কি হৈছে উৰ্মি, কিয় কান্দিছিলা? পৰা হ'লে সি যেন তাইৰ দুখখিনি আজৰি নিজৰ কৰি ল'লেহেঁতেন। কেতিয়াবা কান্দিও ভাল লাগে অপুদা। কিবা কাৰণত মোক বেয়া পাইছা? কোৱা। মই বৰ সৌভাগ্যৱতী অপুদা। তোমাৰ মৰম পাইছোঁ। তোমাৰ বহল বুকুখনত নিসংকোচে বিচৰণ কৰাৰ অধিকাৰ দিছা। উৰ্মিলাই অপুৰ বুকুত হাত থৈ কয়। তাই হাতখন কঁপি উঠে। তুমি কি ক'ব বিচাৰিছা? মই একো বুজা নাই উৰ্মি, ভালকৈ কোৱাচোন। এই মুহূৰ্তত মোৰ মনৰ অৱস্থাটো প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি পোৱা নাই অপুদা। তোমাক মই কেনেকৈ বুজাওঁ? তোমাৰ অন্তৰৰ সঁচা মৰম হেঁপাহখিনিক মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু উৰ্মিলাই কথাখিনি শেষ কৰিব নোৱাৰিলে। তাই উচুপি উচুপি এটা মৰ্মান্তিক মুহূৰ্তৰ বাবে নিজক সাজু কৰিবলৈ চেষ্টা কৰিলে। তাই প্ৰতিটোপাল চকুপানীয়ে বিষ লগা কাঁড়ৰ দৰে অপুৰ বুকুত আঘাত কৰিলে। কিন্তু কি উৰ্মি, তুমি কিয় ইমান ভাগি পৰিছা? বহুত পলম হৈ গ'ল অপুদা। তুমি কিয় ইমান পলমকৈ মোৰ জীৱনলৈ আহিলা? সাগৰদা মোৰ জীৱনলৈ নহা হ'লে মই তোমাৰেই হৈ থাকিলোহেঁতেন। সাগৰদা বৰ দুৰ্ভগীয়া। চকুলোৰে সেমেকা পথৰ প্ৰতি মোৰ অবিহনে তেওঁ বৰ অকলশৰীয়া অপুদা। মই নেথাকিলে মৰমেৰে তেওঁক কোনে নিচুকাই ৰাখিব? মোক ভুল নুবুজিব অপুদা। কেতিয়াও তোমাক ভুল নুবুজোঁ। মই তোমাক বুজি পাওঁ, হিয়া ভৰি ভাল পাওঁ। অপুৰ দুচকু সেমেকি উঠিলেও এক সুন্দৰ অনুভৱত জলমলাই আছিল। সি উৰ্মিলাৰ চকুলো দুধাৰি মচি দিলে। মোক মৰম কৰিবলৈ পাহৰি যাবা নেকি অপুদা? এনেকৈ কৈ মোক দুখ দিবলৈ তোমাৰ বেয়া লগা নাই? তুমি মোৰ বুকুৰ গোপনত সদায় এটি মিঠা সুৰ হৈ থাকিবা। মোক স্বাৰ্থপৰ বুলি নেভাবিবা উৰ্মি। প্লিজ নক'বা অপুদা, মইহে স্বাৰ্থপৰ। তোমাৰ কাষত থাকি সুখ দুখৰ সমভাগী হৈ জীৱন নগৰীও হ'ব নোৱাৰোঁ, আৰু তোমাৰ মৰমখিনিও হেৰুৱাব নিবিচাৰোঁ। তাই অপুৰ বুকুৰ মাজত সোমাই হুক হুকাই কান্দি পেলায়। দুখ নকৰিবা উৰ্মি, মই বৰ ভাগ্যৱান। তুমি মোক মৰম কৰিবলৈ শিকালা। তুমি নক'লেও তোমাৰ প্ৰতিটোপাল তপত চকু পানীয়ে মোৰ প্ৰতি থকা তোমাৰ মৰমৰ কথাকে কওঁ। তুমি সুখী হোৱা, ইয়াতকৈ মোক আৰু একো নালাগে। তোমাৰ এই লুণীয়া চকুলোত তিতি মোৰ বুকুখন সদায় জীপাল হৈ থাকিব। জীৱনৰ প্ৰতিটো ক্ষণতে এজন শুভাকাংক্ষী হিচাপে মই তোমাৰ কাষতে থাকিম।
অপুৱে কথাখিনি কৈ সুখানুভূতিত গৌৰৱ অনুভৱ কৰে। সি মৰমেৰে উৰ্মিলাৰ মূৰত হাত বোলাই দিয়ে। কেতিয়াও দুখ নকৰোঁ বুলি কোৱা। নকৰোঁ, মই জানো মই দুখ কৰিলে তুমিও কষ্ট পাবা। আই লভ ইউ অপুদা। উৰ্মিলাই তাৰ বুকুৰ মাজত আকৌ এবাৰ উচুপি উঠে। আই লভ ইউ টু উৰ্মি। অপুৱে উৰ্মিলাৰ কপালত চুমা এটা খাই তাক বুকুৰ উমত আঁকোৱালি লয়। আজিলৈ বিদায় ল'বৰ হ'ল। আকৌ এটা নতুন খণ্ডলৈ আপোনালোকৰ কাষলৈ আহিম। তেতিয়ালৈকে সকলো সুখেৰে থাকক, শান্তিত থাকক।